এই প্ৰতাপপুৰলৈ যিটো কাহিনী তেওঁ চৰ্চা হৈ আছে অলপ ক'ব নেকি যে কি হৈছে তাৰমানে দৰাচলতে আপোনাৰ গোটেই বস্তুটো তেখেতৰ মানে পৰিয়ালৰ পৰা মানে আহিলে কি আহিলে সেইটো আমি নাজানো কেনেকে মোক আকৌ লগ পালে সেই বৃদ্ধাশ্ৰমখনৰ লগত সংপৰ্ক মই আকৌ বৃদ্ধাশ্ৰমখন প্ৰথম মানে আৰম্ভণিটো ময়ে কোৱা বুলি ক'লেও ভুল নহয় প্ৰতিষ্ঠাতা বুলি তাৰপিছত তেওঁ কথাটো ক'ৰবাত গম পালে বৃদ্ধাশ্ৰমখন প্ৰত্যাহ্বান পাতিছে সেই সূত্ৰে বিভিন্ন মানুহ আহি থাকে আমাৰ বৃদ্ধাশ্ৰমলৈ চাবলৈ আহে কিবা চাইডে কি হয় তেওঁ এদিন আহিলে অহাৰ পিছত মোৰ লগত কথা পাতিলে এইটো আজি 14 চন 15 চন মান সিমানৰ কথা তাৰপিছত মোক লগ কৰি পেলাই সুধিলে বৃদ্ধাশ্ৰমখনৰ কথা কিমান দিন হ'ল কথা বোলে এইটো 12 চন 28 ডিচেম্বৰত আমাৰ এইটো প্ৰথম মানে বৈঠকখন বহিছে মই মিটিংখন দিছিলোঁ উৰুলি বিভাগনত তেতিয়া পৰা আগবাঢ়িছে তেতিয়া আমাৰ ঘৰবিলাক হোৱাগে নাই মানে সেই বনাই ভেটিপ্লিন হৈছে তেতিয়া বোলে ময়ো মানে ভাল লাগিছে কথাটো শুনি কেতিয়াবা মই আহিম আৰু মই থাকোঁ গুৱাহাটীৰ পৰা কেতিয়াবা আহিলে ইয়াত আহিম বোলে আহি থাকিব চাবহি আপোনালোকৰ ৰাজহুৱা বস্তুহে আমাৰ তাৰপিছত সেইদৰে ক'লো তেওঁ গুচি গ'লগৈ তেওঁক মোক ফোনৰ নম্বৰ এটা দিছিলে বোলে এইটো ফোন নম্বৰ দিছোঁ আপুনি কেতিয়াবা কথা পাতিব ফোন আপুনি এনেই কথা পাতি থাকোঁ আৰু তাৰপিছত আমাৰ আকৌ বৃদ্ধাশ্ৰমত কিছুমান অনুষ্ঠান হৈ থাকে নহয় তেওঁকো কয় কেতিয়াবা হ'লে মোক মাতিবা জনাব দেই মই আহি যাম তাৰপিছত মই আকৌ আমাৰ অধিৱেশন হয় কিবা কিবি হয় মানে সেই পাতি পেলাই আমি মানে তেওঁক মাতোঁ তেওঁ আহে তাৰপিছত আৰু সেইদৰে আহি গৈ থাকে কেতিয়াবা আকৌ আমাৰ ঘৰতো কেতিয়াবা অনুষ্ঠান কিবা কিবি হ'লে সকাম বিয়া বাৰু হ'লে তেওঁক মাতোঁ তেওঁ সেইদৰেও আহে এতিয়া ঘনিষ্ঠতাটো বাঢ়ি গৈ আছে আৰু তাৰপিছত তেওঁ বোলে মই বৃদ্ধাশ্ৰমলৈ কিবা এটা অনুদান দিব লাগিব মই কিবা এটা দিম আৰু তেতিয়াহ'লে দিব তেতিয়াহ'লে তেওঁ ক'লে বোলে মই বোলে সেই মাটি বিঘা দামকে দিম কিমান মোৰ 1.5 লাখ মান টকা হয় তো সেই 1.5 লাখ টকা মাটি বিঘা দাম দিলে দিয়াৰ পিছত আৰু মানে আমাৰ ঘনিষ্ঠতাটো বাঢ়ি যোৱাৰ পৰি আমাৰ সমিতিৰ মানুহখিনিৰ লগতো তেওঁ আত্মীয়তাটো বাঢ়িলে আৰু তাৰপিছত তেওঁ এক্সিকিউটিভ মেম্বাৰ হ'ল এক্সিকিউটিভ মেম্বাৰ হৈ যোৱাৰ পিছত মানে আমাৰ ঘৰৰ সৈতে মোৰ লগতো বেছি টাৰ্মছ আৰু মই য'তে ত'তে মিটিং মাটাং হ'লে ময়ে মাতোঁ বা গুচি আহে তাৰপিছত সেইদৰে থাকি মই আমাৰ ঘৰ এটা আছিলে তেওঁ আকৌ গুৱাহাটীলৈ খুব গৈ থাকে ঘনে প্ৰায় যায় তাৰপিছত মই বোলো আপুনি গুৱাহাটীলৈ গ'লে কৰিব কেতিয়াবা আমাৰ এইটো ঘৰতো থাকিব পাৰিব আমাৰ এই ঘৰ এটা আছে আলি কাষতে এই মানুহ নাথাকোৱে এই ঘৰটো মানে আপুনি থাকিলে ময়ো থাকিম ময়ো কেতিয়াবা তাত থাকিব পাৰিম বোলে হ'ব তেতিয়াহ'লে মই আহিম তেওঁ আহে তাৰপিছত মই তাত সেইদৰে থাকোঁতে আমি সেই 3 বছৰ হ'ল আৰু এই আমাৰ ঘৰ এটা আছে ৰাস্তা কাষৰ ঘৰটো না আমাৰ গাঁৱতে ৰাস্তাখন তাতে মানে 2022 চনৰ 1 আগষ্টতে মানে আহিছে আহি পেলাই আমি দুটা থাকি পেলাই তেওঁ আকৌ কেতিয়াবা আকৌ নিজৰ কামত গুচি যায় তেওঁ সেই সময়ত মই অকলে থাকোঁ আকৌ আহে এতিয়া আপোনাৰ কৈ থাকে তাৰমানে তেওঁ মানে পিতেকে দেউতাকে ফোন কৰি থাকে মানে ফোন নধৰে মানে তেওঁ মানে এতিয়া মানে অসুখ এটা হৈছে মই যিয়ে চাগে কয় আপোনাৰ সোধেও তেওঁক আপোনাৰ ল'ৰা ছোৱালী কি সোধে তেওঁ আকৌ বেয়াও পায় সেইবিলাক কথা পাতিবলৈ তাৰপিছত বোলে মই তালৈ ফোন এটা কৰি চাওঁচোন ফোন নম্বৰটো পালে ফোন নম্বৰটো পাই পেলাই তেওঁলোক ফোন কৰিলে ফোন সি বাপেকৰ ফোনৰ পৰা ৰিচিভ নকৰা দেখি মই বোলো মোৰ ফোনটোৰ পৰা কওকচোন বাৰু আপোনাৰ ফোনটো নহ'লে মোৰটোৰ পৰা কওক মোৰ ফোনটো দুবাৰ কৰাৰ পিছত ধৰিলে কোনে কৈছে খুলিলে তাৰপিছৰ পৰা অডিঅ'টো মানে তেতিয়াহে কৰা হৈছে আৰু অডিঅ'টোতো 3 মাহ মান হ'ল পিতেক জীয়েকৰ কথা নোৱাৰিলো দেই ডাক্তৰ বুলি জানে জীয়েকৰ ডাক্তৰ বুলি জানে তাৰপিছত পিতেকৰ কথা মানে ই কয় বোলে সিও মানে ডাক্তৰ হেৰিয়তে আছে লাইনতে কৰি আছে এতিয়া আৰু মানে কিনো ক'ব আৰু ঘৰৰ কথা মানে বিশেষকে নকয় তাৰমানে মানুহটোৱে নকয় মানে বিশেষ আমি সিমান নাজানো আশ্ৰয় দিছে তাৰমানে বৃদ্ধাশ্ৰমখনৰ লগত তেখেতে জড়িত হৈ গুচি গ'ল আৰু মই কথা মানে ধৰ 1.5 লাখ টকা দি দিয়াৰ লগে লগে মানুহটো মানে এবিঘা মাটি নাম দিছে আৰু আন্তৰিকতাটো বাঢ়ি গ'ল আৰু আহি গৈ থাকে মানে আপুনি ইয়াতে থাকিব আপুনি বৃদ্ধাশ্ৰমৰ কি হয় আপোনাৰ মই প্ৰথম প্ৰতিষ্ঠাতা আৰু মানে মই এক্সিকিউটিভ মেম্বাৰ ঠিক আছে আপোনাৰ নামটো বিনীত দত্ত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ